আজি আপোনালোকক এনেকুৱা এটা ভিডিঅ' দেখাম। প্ৰথমে আপোনালোকক দুআষাৰমান কথা কৈ লওঁ, তাৰপিছত মই লাষ্টত আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। চৰকাৰখনে এনেকুৱা কিছুমান আইন জাপি দিছে, চৰকাৰৰ যদি আপোনালোকে পোন বসানি থাকে তেতিয়াহ'লে আপোনাৰ একদম অসুবিধা, কোনোফালে অসুবিধা নাই, আপোনাক একদম চবফালে একদম টেনশ্যন নাই কোনোফালে। আৰু কিবা কাৰণে যদি চৰকাৰৰ দুখবিলাক আপুনি আঙুলিয়াই দিলে আপুনি দেশ বিৰোধী হৈ যাব, পাকিস্তান বিৰোধী হৈ যাব, একদম ইমান বিভিন্ন ধৰণৰ মন্তব্য যে কৰিব, দৰকাৰ পৰিলে আপোনাৰ ওপৰত বিভিন্ন ধাৰা লগাই কেছ চাপি দিব, আপোনাক জেল পোৱাব। এনেকুৱা ধৰণৰ আজিকালি আচলতে ৰাজতন্ত্ৰ চলি থকা নিচিনা লাগিছে, কিন্তু গণতান্ত্ৰিক এখন চৰকাৰ যে চলি আছে তেনে অনুভৱ নোহোৱা হৈছে। এতিয়া ৰাজতন্ত্ৰ বুলি ক'ব, চৰিয়াতন্ত্ৰ বুলি কয় যে, আগতে যেনেকৈ ইংৰাজসকলে আমাৰ ৰাজ্যত যেনেকৈ শাসন কৰিছিলে, আমাৰ ভাৰতবৰ্ষত যেনেকৈ ইংৰাজতন্ত্ৰ চলাইছিলে, এতিয়া চৰকাৰখনে এনেকুৱা কিছুমান শাসন কৰিবলৈ লৈছে। আচলতে মই কোনো এটা দলকে ছাপোৰ্ট নকৰোঁ, গোটেইকেইটা দলৰ মানুহবিলাক চব কি ক'ম আৰু, এজনো ভাল ভাৱমূৰ্তি থকা মানুহ নাই। যিকেইজন আছিলে আগতে বিজেপি দলত, সেইকেইজনকে এতিয়া বহিৰাগত কৰি দিলে, তেওঁলোকৰ বিজেপি দলত স্থান নাই। এতিয়া যিখিনি আপোনাৰ নতুনকৈ চামিল হোৱা কংগ্ৰেছৰ পৰা আহি এতিয়া বিজেপিত দপদপাই আছে, আৰু তেওঁলোকে এতিয়া চব সৰ্বে, গতিকে আৰু বেলেগ মানুহৰ কাম নাই। যিখিনি মানুহে বহুত কষ্ট কৰি বিজেপি দলটোক গঠন কৰিছিলে, অসমত প্ৰতিষ্ঠা কৰিছিলে, সেইবিলাক মানুহৰ এতিয়া অকণমানো সিহঁতৰ এই দলটোত মূল্য নাই, তেওঁলোকক হিচাপত নাৰাখে। গতিকে আৰু এই ভিডিঅ'টোত চাব, আপোনালোকে মই ভিডিঅ'টোত দেখাম বাৰু, আৰু ভিডিঅ'টোৰ কথা এতিয়া কৈছোঁ। ভিডিঅ'টোত আপোনাৰ পাকিস্তানৰ বিৰুদ্ধে হাই কৰিছিলে বিজেপি দলৰ নেতা কিছুমানে ৰাস্তাত হেৰি কৰিছিলে, আপোনাৰ প্ৰটেষ্ট কৰিছিলে যে পাকিস্তানক তেওঁলোকে গৰিহণা দিব আৰু হাই কৰিলে। কিন্তু মুখত ওলাইছে কি চাওকচোন, তেওঁলোকে যাক দোষ আৰোপ কৰিব গৈছে তেওঁ যে সেই দেশখনৰ যে গুণহে বখানি আছে। এই কামটো যদি এজন সাধাৰণ মানুহে কৰিলেহেঁতেন, তেখেতক আজি তাৰিখত জেলত ভৰাই থ'লেহেঁতেন। এতিয়া বিজেপি দলৰ মানুহেই কৰিলে, তাকো একে ওপৰ লেভেলৰ মানুহখিনিয়ে কৰিলে। অসমত হোৱাটো কথাই নাই, কিবাই কৰি দিলেহেঁতেন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে। কিন্তু এতিয়া এওঁলোকৰ বিৰুদ্ধে এতিয়া কেনেকুৱা ব্যৱস্থা লয় চৰকাৰখনে, এওঁলোকক দেশদ্ৰোহী বনাই নে পাকিস্তানী প্ৰেমী বনাই নে, এতিয়া কি পদক্ষেপ লয় তেওঁলোকে সোনকালে মন্তব্যটো জনালে ভাল পাম আমি। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাওক। अब आए ना लाइन पे। जय हो पाकिस्तान।